নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইফালে দেখিছেনে মোৰ হাতত দুটা খৰাহি আৰু এখন ভুদা মিট আৰু এফালে মই ওলাইছোঁ বাৰীলৈ বুলি আৰু আপোনালোককো লৈ যাম বাৰীখনত আমাৰ বাৰীখনত কি কিনো হৈছে দেখুৱাওগে বলক এইফালে এয়া তামোল পুলি পচাই থৈছে দেই আৰু এইজোপা কি গছ আপোনালোকে কমেন্ট কৰি জনাবচোন আমাৰ ফালে খৰখৰি পাত বুলি কয় দেই আপোনালোকৰ ফালে কি বুলি কয় কমেন্ট কৰি জনাব যিসকলে চিনি পাইছে আৰু এয়া নেমু পুলি এটা ৰুই থৈছোঁ মই ইয়াত আৰু এয়া মৰিচা শাক হৈছে আমাৰ মৰিচা শাক মই সেই তাহানিতে সিঁচিছিলোঁ সেইখিনি সিঁচাই এনে আৰু ইয়াত কেইজোপামান গজিছিলে যে সেইখিনি বুঢ়া হৈ কেনে গুটি পৰি ওলালে নে এয়া ভগৱানে জানে আৰু ইফালে ইমান ধুনীয়াকৈ মৰিচা ওলাই আছে আৰু মায়ে সেই অকণি হৈ থাকোঁতে কৈছিলে যে তুলি মেলি এসাঁজ খাওঁ বুলি আৰু মই নেখাওঁ বুলি ক'লোঁ নহয় নেখাওঁ বুলি কোৱা নাছিলোঁ খামচোন খাম তেনেকৈ খাম বুলি থৈ দিলোঁ আৰু এজোপা ডাংবাদি দেই বগা বগা লাগে আপোনালোকক দেখুৱাম এইটো ভিডিঅ'তে কৈ নিদিওঁ মই নহ'লে এইখিনি কথা আধাখৰীয়া হ'ব যে মায়ে কৈছিলে যে সৰুতে এনেকৈ খাওঁ বুলি মই ক'লোঁ খামচোন খাম তেনেকৈ কৈ থাকোঁতে ইমান ডাঙৰ হ'ল আৰু এতিয়া মানে মায়ে ছিঙিব নিদিয়ে দেই এডাল দুডাল এনেকৈ ছিঙিব দিয়ে এডাল দুডালে আমাৰ ধুনীয়াকৈ এসাঁজ হৈ যায় আৰু মই মানে কি হয় বস্তুবিলাক হ'লে মানে যদি কম হৈ থাকে তেতিয়া পটককৈ ছিঙিবলৈ বেয়া পাওঁ কাৰণ বস্তুটো সৰহ কৰি লওঁ তাৰপিছত সৰহ কৰি থোৱাৰ পাছত যিমান খালেও একো নাই কিন্তু প্ৰথম হয় তাৰপিছত যদি তেনেকৈ খাই দিয়া হয় সচটোৱে নাইকিয়া হৈ যায় আৰু মই এই মৰিচা শাকখিনি মানে ঘৰত হ'বৰ কাৰণে কিমান যে যত্ন কৰিছিলোঁ এজোপা হ'লেও মানে উঘালি ৰুই থৈ দিওঁ মানে একদম ধুনীয়া জেগাত তেনেকৈ ৰুই 3জোপামান আছিলে তাৰপাছত মই সেই 3জোপাৰে ধুনীয়াকৈ গুটি থলোঁ এসোপামান গুটি হ'ল সেই এসোপামান গুটি মই ধুনীয়াকৈ কাপোৰত বান্ধি মেলি থৈ দিলোঁ এতিয়াও আছিলে দেই দেউতাই এইবাৰ সিঁচি দিলে নেকি অলপমান বেয়াও হৈ গৈছিলে যোৱা বছৰে থোৱা এতিয়ালৈকে ইমান ধুনীয়া হৈ আছিলে আৰু তেনেকৈ মানে থৈ এতিয়া অকণমান বেছি হৈছে নহ'লে আগতে আমাৰ ঘৰত মৰিচা শাকেই নহয় মোক খাই খুব ভাল লাগে মোৰ ভাল লগা শাকবিলাক মানে তেনেদৰে মই থৈ লওঁ আৰু বগা মৰিচাটো বেছি ভাল লাগে কিন্তু ৰঙা মৰিচাটো আইৰণ বেছি থাকে বুলি কয় কিন্তু মোৰ বগাটো বেছি ভাল লাগে তথাপি ৰঙাটো বেয়া নালাগে দেই মোক খাই ভালেই পাওঁ মই আৰু এই লাইখিনি মানে পুলি ৰুবৰ কাৰণে বৌ এগৰাকীয়ে মোক খুজিছে আৰু নিৰু বুলি কৈছিলোঁ সৰু হৈ থকাৰ কাৰণে কিন্তু জোৰ কৰাৰ কাৰণে ইয়াত দি দিলোঁ পুলিও উঘালিছোঁ লগতে লাইখিনিও মানে ৰুই দিছোঁ উঘালি পুলি ৰুই দিলেহে ধুনীয়াকৈ ডাঙৰ হ'ব যে দং খাব পাৰিম সেই একেটা জেগাতে মানে উঘালি কিনে আকৌ ৰুই দিছোঁ আৰু পুলিও উঘালি মেলি একেবাৰে দি দিছোঁ বৌগৰাকীক আৰু এইফালে জলকীয়াখিনি দেখিছেনে ঘৰটো ছাইডত ধুনীয়াকৈ মই ৰুই দিছিলোঁ আৰু প্ৰথম অৱস্থাত ইয়াৰ স্বাস্থ্য পাতি একেবাৰে মানে দুৰ্বল আছিলে আৰু প্ৰথম দেখোঁতে মানে মই লাগিব জানো বুলিহে ভাবিছিলোঁ এতিয়া অৱশ্যে কেতিয়াবা জলকীয়া বাৰী বা চিঙা নাথাকিলে ইয়াৰ পৰাই পিটিককৈ ছিঙি মেলি খোৱা হয় বাৰীখন তাৰমানে ইমান হাবি মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ কিমান হাবি পাওঁতে বেপাৰীক ছিঙিবলৈ দিছোঁনে ইমান হাবিৰ কাৰণে দিছোঁ ভয় লাগে যিহেতু ইমান সাপ চাপ থাকে আৰু জলকীয়াখিনি মানে ইয়াত বিভিন্ন ধৰণৰ জলকীয়া আছে অকণমান ডাঙৰ অকণমান সৰু আৰু সেই পাছফালে বাৰীখনত হালধীয়া নিচিনা ৰঙৰো আছিলে দেই এতিয়া মৰিলে মানে গছজোপা বৰষুণত আৰু বাকীবোৰ ভোট জলকীয়া আৰু মাইক্ৰটো আছে মাইক্ৰটো ঠিকেই হৈ আছে ভোট জলকীয়াখিনি খালি অকণমান সৰু হৈ গৈছে পুৰণা হৈ গ'লে সৰু হৈ যায় যে আৰু এয়া মই ছিঙি লৈছোঁ এইখিনি আচাৰ থ'ব পাৰিলোঁ হ'লে ৰ'দ দিয়া হ'লে কিন্তু বতৰ একদম ডাৱৰীয়া চিপচিপীয়া বৰষুণ কিবা কিবি শাক ৰুবলৈ খুব ভাল হৈ আছে আৰু বতৰটো ৰোৱাৰ লগে লগে মানে একো পানী দিবলৈ প্ৰয়োজন নাথাকে বৰষুণ দি থাকোঁতে গছবিলাক ঠনধৰি লয় আজি মই লাই বাৰী আৰু জলকীয়া বাৰীখনকে আপোনালোকক দেখুৱালোঁ অন্য এটি ভিডিঅ'ত আৰু বেলেগ বাৰীত কি আছে দেখুৱাম আজিলৈ আহিছোঁ বাই